আৰু এই মতত পুনৰবাৰ আপোনালোকক লৈ গৈছো পোনপটীয়াকৈ সদনৰ মজিয়ালৈ ভাৰত চৰকাৰক লিখি দিছো যে সব ষ্টেটৰ কমেন্ট বিচাৰিছিল অসমৰ কমেন্ট এইটোৱে আছিল যে যদি এজন OPS ৰিটায়াৰ হলে 50% পেনশন পায় NPS অজনেও বেংকৰ প্ৰায় হক চৰকাৰৰ প্ৰায় হক 50% পেনশন পাব লাগে এটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছো ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেন্ডেশন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা লব পাৰিব বুলি হিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছো গতিকে তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে মই ইয়াত সাউণ্ডটো দি দিওঁ প্লিজ তেখেতে কৈছিল যে যেটো OPS পালে যেটো পইচা পেনশন পালেহেতেন 10 বছৰত সেই পৰিমাণটো আৰু NPS ৰ পৰিমাণটো দুইটা ক্যালকুলেট কৰা হ'ব আৰু ক্যালকুলেট কৰি যেটো গ্যাপ সেই গ্যাপৰ এমাউণ্টটো দি দিলে মুখ্যমন্ত্ৰী ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেসবুকত ধুনিয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব ঠিক আছে ধন্যবাদ নেক্সট এতিয়া চৰকাৰ মানে OPS লৈ ঘূৰি নাযায় সরকারে NPS এ কৰিব নহয় জানো অসম সরকারে কেতিয়া কৰ্মচাৰী বিলাকক OPS নিদিয়ে মানে না এটা কোৱেশ্চন নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছো কাৰণ আজি NPS ত আবা প্লিজ এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া পৰিষদীয় মন্ত্ৰী এনেকৈ টেবুলৰ পৰা দি থাকে প্লিজ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ হ'ব তেওঁ যেটো কৈ আছে খালি অনাৰেবল মেম্বাৰ আপুনি কোৱেশ্চন কৰক কোৱেশ্চনটো সম্পৰ্কত মোৰ স্বাভাৱিকতে প্ৰশ্নটো হৈছে যে 2,58,456 জন এতিয়া NPS ত আমাৰ কৰ্মচাৰী আছে কিন্তু আমি ইয়াতে এছিয়ৰ্ড পেনশনৰ কথা আজি মুখ্যমন্ত্ৰী কৈছে এইটো হ'ব নহব আমি গম পোৱা নাই কিন্তু কথাটো হৈছে NPS ত এই যে 4 লাখ কৰ্মচাৰী আছে 4 লাখতকৈ বেছি কৰ্মচাৰী তেওঁলোকৰ মাজত কিন্তু ৰিসেন্টমেন্ট আছে সাংঘাতিকভাৱে ৰিসেন্টমেন্ট আছে তেওঁ অকল ৰিটায়াৰ্ড এই 2-3 বছৰীয়া শিক্ষকৰ ৰিটায়াৰমেন্টৰ বিষয়টোৰে এই বিষয়টোক চালিজাৰি চোৱাটো উচিত নহয় বুলি মই ভাবো কাৰণ এতিয়া NPS ৰ অন্তৰ্ভুক্ত সকলো কৰ্মচাৰীৰ মাজতে আমি বুজামতে বা আমি দেখামতে ৰিসেন্টমেন্টটো আছে আৰু এটা জেনেৰেল ডিমান্ড উঠি আছে যে NPS ৰ পৰা OPS লৈকে যাব লাগে এই সংক্ৰান্তত তেওঁলোকে আপুনি কোৱেশ্চনটো কৰক আচ্ছা চৰকাৰে কৈছে এছিয়ৰ্ড পেনশনৰ কথা কৈছে কিন্তু কি অসুবিধা আছে OPS লৈকে যোৱাৰ কাৰণে যদি এই কথাটো মুখ্যমন্ত্ৰীয়ে বিতংভাৱে বুজায় আমি বুজিলে ভাল পাম মাননীয় অধ্যক্ষ মহোদয় আজি দিনটোত মোৰ পেনশনৰ বিল 1700 কোটি টকা মাহত আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তেলে উইদিন 5 ইয়াৰ্স ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলুৱা ৰাস্তাই নাথাকিব 17 তামানে সরকার অর্থনৈতিক অবস্থা বেয়া আৰু ভালৰ কথা নহয় আপোনালোকে ভাল বুলি কৈ থাকে নন আর্গুমেন্ট অর্থনৈতিক অবস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPS ত আমি পেনশন দিব লাগে স্যালাৰি আমাৰ আজি দিনত হল সে 28,000 পেনশন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যেটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে স্যালাৰিতকৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে হেতু কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনি একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেস্ট কৰি যাও প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যেটো ইন্টাৰেষ্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম এতিয়া যিখিনি কথা আমি বুজাব খুজিছো এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে ইয়াত যেটো আমি ডেটা দিছো অসমত 4 লাখ কৰ্মচাৰী আছে 4 লাখ NPS ৰ মানুহ নাই ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,75,000 জন OPS তে আছে তামানে 2 লাখ রাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই 2,52,000 জন কৰ্মচাৰী আছে যোন NPS ত আছে তাৰো 95,000 আৰু 32,000 জুৱা ডেকা বয়সতে মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰৰ দিনত নিযুক্তি হৈছে তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPS তকৈ তেওঁলোকে বেছি পইচা পাব সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে
আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইণ্টমেণ্ট হোৱা নাছিল এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিল গতিকে অকণমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খোজে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আমি প্ৰেজেণ্টেশ্যন দিম ষ্টেটখনটো চবৰে ইয়াতে সকলোৱে বহি বুজি পাব আকৌ এবাৰ মই কৈছোঁ যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে ইয়াৰে 1,75,998 অলৰেডি কাভাৰ্ড আণ্ডাৰ OPS আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে এই মাত্ৰ এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো সিদিনাখনটো আপোনাৰ নেতৃত্বত চব ওলাই গ'ল গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো আমি বুলি ক'লে আপোনাৰ লগত কষ্ট হৈ যায় আপোনাৰ ইমান পাৱাৰ আছে কংগ্ৰেছ UDFকো একেদিনাই মিলাই দিলে গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না তেখেতক উত্তৰ দিছোঁ তেওঁ আমি বুলি কৈছে নিৰ্দলীয়ৰ আমি কি থাকে মই হ'ব লাগিব তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে নহ'লে এজনে মই জেগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক এখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেঞ্চন লাগে অধ্যক্ষ মহোদয় এইটো কোনো গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি পেঞ্চন অধ্যক্ষ মহোদয় কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে য'তে বিজেপি আহিছে তাত পুৰণি পেঞ্চন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেঞ্চন দি আছে কিয় পুৰণি পেঞ্চন নিদিব মাননীয় অধ্যক্ষ মহোদয় এই এনেকে বেনেটটো লগাই দি ক'ব নে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওঁৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয় সেইটো কাৰণে আমাৰ চানমাৰী PSত কোৰ্টত কেছো চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই প্ৰশ্নকৰ্তাই কমপ্লিটলি কৈছে 4 লাখ কৰ্মচাৰী বুলি গতিকে প্ৰথম মই হাউচত ভুলটো ভাঙি দিব খুজিছোঁ যে এইটো 4 লাখ নহয় কিমান হয় 2,58,000 জন এইটো সাবস্টেন্সিয়েল নাম্বাৰ মই নহয় বুলি কোৱা নাই 2,58,000ৰ অলমোষ্ট 1.5 লাখ কৰ্মচাৰী আমাৰ চৰকাৰৰ দিনত নিযুক্তি পাইছে আৰু একেবাৰে সৰু বয়সত নিযুক্তি পাইছে তেওঁলোক OPSত যাবও নোখোজিব